এপলিনা টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো পুনৰ অবৈধ প্ৰেমৰ বাবে ৰাজ্যত সংঘটিত হৈছে এটা ভয়ংকৰ কাণ্ড প্ৰেমিকে প্ৰেমিকাক প্ৰস্তাৱ দিছিল আৰু সেই প্ৰস্তাৱ প্ৰেমিকা মানি লোৱা নাছিল কাৰণ প্ৰেমিকা আছিল তিনিটাকৈ সন্তানৰ মাতৃ তিনিটা সন্তানৰ মাতৃ আছিল এই ৰচনা আৰু এই ৰচনাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে প্ৰেমিক এবাদ উদ্দিন লস্কৰে প্ৰেমিকাৰ ৰচনাক পলাই যাবৰ বাবে প্ৰস্তাৱ দিছিল কিন্তু প্ৰেমিকৰ লগত পলাই নোযোৱাৰ বাবে নৃশংসভাৱে ঘৰৰ ভিতৰতে হত্যা কৰিলে প্ৰেমিক এবাদ উদ্দিন লস্কৰে এয়া প্ৰেম নে হিংসা লৈছে এই মুহূৰ্তত টাইম 8 ব্ৰেকিং ৰাজ্যত পুনৰ এটা জঘন্য ঘটনা সংঘটিত হৈছে প্ৰেমক এক প্ৰকাৰ কলংকিত কৰা ঘটনা অবৈধ প্ৰেমৰ বাবে ৰাজ্যত পুনৰ ভয়ংকৰ কাণ্ড আৰু এবাৰ তিনি সন্তানৰ মাতৃ ৰচনা বেগমক হত্যা কৰিলে প্ৰেমিক এবাদ উদ্দিন লস্কৰে পলায়ন কৰোতে লামডিং ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ হত্যাকাৰী এবাদ উদ্দিনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে স্বামী বাহিৰত থকাৰ অচিলালৈ গঢ়ি উঠিছিল ৰচনাৰ সৈতে এবাদ উদ্দিনৰ অবৈধ প্ৰেমৰ সম্পৰ্ক স্বামীৰ সৈতে মনোমালিন্য হৈ সন্তানসহ পিতৃগৃহত আছিল ৰচনা বেগম আৰু প্ৰেমিকৰ সৈতে পলাই যাবলৈ অমান্তি হোৱাৰ পিছতে হত্যা কৰে এবাদ উদ্দিনে প্ৰেমিকা ৰচনাক এনে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু এফালে মৃতদেহ স্বগৃহলৈ অনাৰ পিছতে এতিয়া সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি সহ লোক ওলাই আহিছে দোষীক কঠোৰ শাস্তিৰ দাবীত নিশাই সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ আমি পুনৰ জনাইছো এই মুহূৰ্তত ৰাজ্যত পুনৰ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত চৰকাৰে ইতিমধ্যে আইন গৃহীত কৰিছে ইউচিচি গৃহীত কৰিছে যাতে কোনো কাৰণত এনে ধৰণৰ অবৈধ প্ৰেম বা পৰকীয়া প্ৰেমৰ দৰে যাতে ঘটনাবোৰ সংঘটিত নহয় তাৰ বাবে কঠোৰ আইন আনিছে কিন্তু ৰাজ্য চৰকাৰৰ কঠোৰ পদক্ষেপ বা আইনক এক প্ৰকাৰ বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰি কিন্তু একাংশই এনে ধৰণৰ অবৈধ সম্পৰ্কত এক প্ৰকাৰ তেওঁলোক আছে বা এনে ধৰণৰ ঘটনা ৰাজ্যত সংঘটিত হৈ আহিছে ধাৰাবাহিকভাৱে আজিৰ দিনটোত পুনৰ এনে এটা ঘটনাই পোহৰলৈ আহিছে এইজন হৈছে এবাদ উদ্দিন লস্কৰ আৰু তেওঁৰ প্ৰেমিকা মৃত ৰচনাৰ সৈতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক চলি আছিল যিহেতু ৰচনাৰ স্বামী কৰ্মসূত্ৰে তেওঁ বহিৰাজ্যত থাকে তেওঁৰ তিনিটা সন্তানৰ মাতৃ হয় ৰচনা আহমেদ তিনিটা সন্তানৰ মাতৃ হয় কিন্তু ৰচনাই তিনিটা সন্তানৰ মাতৃ হোৱাৰ পিছতো স্বামী ঘৰত নথকাৰ সুযোগ লৈ এবাদ উদ্দিন লস্কৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল আৰু যেতিয়া স্থানীয় লোকে গম পালে বা স্বামীৰ পৰিয়ালৰ লোকে গম পালে সমগ্ৰ ঘটনা তাৰ পিছতে স্বামীৰ সৈতে মনোমালিন্য হৈছিল স্বামীৰ সৈতে যি মনোমালিন্য হৈছিল আৰু পৰৱৰ্তী সময়ত স্থানীয় লোক আৰু পৰিয়ালৰ সদস্যৰ তেওঁক নিজৰ স্বামীৰ ঘৰৰ পৰা তেওঁক মাতৃগৃহলৈ পঠিয়াই দিছিল তেওঁ ইমান দিন মাতৃগৃহতে আছিল মাতৃগৃহত থকা ৰচনা বেগমে তিনি সন্তানকো লগত লৈ আহিছিল নিজৰ ওচৰলৈ আৰু পৰৱৰ্তী সময়ত আজিৰ দিনটোত এবাদ উদ্দিন লস্কৰে ৰচনা বেগমক প্ৰেমৰ প্ৰস্তাৱ দিয়া যিগৰাকী এবাদ উদ্দিন লস্কৰে পলাই যাবলৈও প্ৰস্তাৱ দিছিল প্ৰথমতে আছিল প্ৰেমৰ প্ৰস্তাৱ আৰু সেয়া দীৰ্ঘদিন ধৰি তেওঁলোকৰ মাজত অবৈধ প্ৰেমৰ সম্পৰ্ক চলি আছিল তাৰ পিছতে লাগিল খেলিমেলি যেহেতু পৰিয়ালত গম পালে তাৰ পিছতে ৰচনা বেগমক ঘৰৰ পৰা উলিয়াই দিলে মাতৃগৃহত আশ্ৰয় লৈ থকাৰ অৱস্থাত ৰচনা বেগমক এবাদ উদ্দিন লস্কৰে পলাই যোৱাৰ প্ৰস্তাৱ দিছিল কিন্তু নিজৰ তিনিটা সন্তানক এৰি মাতৃ এগৰাকী কিদৰে পলাই যায় যাৰ বাবে এবাদ উদ্দিন লস্কৰৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল ৰচনা বেগমে আৰু সেয়াই হ'ল ৰচনা বেগমৰ বাবে কাল এবাদ উদ্দিন লস্কৰে প্ৰেমিকা ৰচনা বেগমক পলুৱাই নিব নোৱাৰাৰ বাবে নৃশংসভাৱে হত্যা কৰিলে আৰু আজিৰ দিনটোত আৰক্ষীৰ উপস্থিতিত ৰচনা বেগমৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছতে নিজৰ গৃহত এতিয়া হাহাকাৰময় এক পৰিৱেশৰ সৃষ্টি হৈছে কান্দোনৰ ৰোল উঠিছে এফালে নৃশংস হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰিছিল এবাদ উদ্দিন লস্কৰে পলায়ন কৰা এবাদ উদ্দিন লস্কৰক বিচাৰি আৰক্ষীয়ে বিভিন্ন প্ৰান্তত চলাইছিল অভিযান অৱশেষত লামডিঙৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে এবাদ উদ্দিন লস্কৰক কৰায়ত্ব কৰাৰ পিছতে এতিয়া আৰক্ষীয়ে বহু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে এবাদ উদ্দিন লস্কৰৰ বিৰুদ্ধে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই ঘটনাৰ পিছতে এতিয়া স্থানীয় লোকে দাবী উত্থাপন কৰিছে যে শীঘ্ৰে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে এনে ধৰণৰ ঘটনা সংঘটিত কৰা সকলৰ বিৰুদ্ধে দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি
প্ৰদান কৰিব লাগে কাৰণ ৰাজ্যত ধাৰাবাহিকভাৱে এনেধৰণৰ ঘটনা দেখিবলৈ পোৱা গৈছে যদিও ৰাজ্যত UCC গৃহীত হৈছে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে অবৈধ প্ৰেমত যিসকল লিপ্ত হৈছে পৰকীয়া প্ৰেমত যিসকল লিপ্ত হৈছে এই সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো এবাদুদ্দিন লস্কৰৰ দৰে হয়তো বহু লোক আছে এতিয়াও পৰকীয়া প্ৰেমৰ সম্পৰ্কত তেওঁলোক আছে আৰু চৰকাৰৰ যি কঠোৰ পদক্ষেপ বা দেশৰ আইনৰ যি কঠোৰ নীতি সেই নীতিক উলংঘন কৰি চৰকাৰৰ কঠোৰ পদক্ষেপক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি তেওঁলোকে এনেধৰণৰ কাণ্ড সংঘটিত কৰি আহিছে আৰু অবৈধ প্ৰেম পৰকীয়া প্ৰেমৰ বাবে আচলতে বহু ঘৰ সংসাৰ ধ্বংস হোৱা দেখিবলৈ পোৱা গৈছে এই যিসমূহ সামাজিক ব্যাধি এই সামাজিক ব্যাধি যাতে সম্পূৰ্ণৰূপে সমাজৰ পৰা নোহোৱা হয় তাৰ বাবে এতিয়া চৰকাৰৰ তৰফৰ পৰা এটা কঠোৰ একশ্যন ল'ব লাগে যাতে পৰৱৰ্তী সময়ত কোনেও এনে কাণ্ড সংঘটিত কৰিবলৈ মৰহাস কৰিব নোৱাৰে তাৰ দাবী উত্থাপন কৰি এনেধৰণে এতিয়া ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে এফালে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছতে স্বগৃহত উপস্থিত হৈছে ৰচনা বেগমৰ মৃতদেহ কঢ়িওৱা বাহন আৰু তাৰ পিছতে এতিয়া কান্দোনৰ ৰোল উঠিছে তিনি সন্তানে মাতৃক বিচাৰি হাহাকাৰ কৰিছে মাতৃ চকুৰ সন্মুখতে নোহোৱা হৈ গৈছে যিগৰাকী মাতৃয়ে প্ৰতিটো মুহূৰ্ততে তিনি সন্তানক বুকুত বান্ধি লৈ ফুৰিছিল সেই মাতৃ আজি পৰকীয়া প্ৰেমৰ বাবে প্ৰাণ হেৰুৱাব লগা ঘটনা সংঘটিত হৈছে যি ঘটনাই আচলতে প্ৰতিগৰাকী লোককে কন্দুৱাই তুলিছে কিন্তু উল্লেখ কৰিব লাগিব যে যেতিয়া তেওঁৰ স্বামীৰ সৈতে মনোমালিন্য ঘটিছিল সমগ্ৰ ঘটনা যেতিয়া পোহৰলৈ আহিছিল মানুহৰ সন্মুখত যেতিয়া অপমানিত হৈছিল তিনি সন্তানৰ যেতিয়া চকুৰ পানী দেখিছিল তেওঁ এক প্ৰকাৰ অনুশোচনাত ভুগিছিল কিন্তু অনুশোচনাত ভোগাৰ পিছতো কিন্তু এই পৰকীয়া প্ৰেমত আবদ্ধ হোৱাৰ বাবে আজি এনে দুৰ্দিনৰ সন্মুখীন হ'ব লগা হৈছে মাতৃ মৃত্যু হৈছে কিন্তু তিনি সন্তানেহে আচলতে এই সমস্যা বা এই দুৰ্দশা ভোগ কৰিব লগা পৰিৱেশৰ সৃষ্টি হৈছে গতিকে ৰাজ্যত যাতে কোনো কাৰণত এনেধৰণে পৰকীয়া প্ৰেমৰ বাবে কোনো সন্তান পিতৃহাৰা মাতৃহাৰা নহওক কোনো মহিলাৰ সৈতে কোনো ব্যক্তিৰ সৈতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে এতিয়া এবাদুদ্দিন লস্কৰৰ দৰে প্ৰতিগৰাকী দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদান কৰিবই লাগিব যাতে কোনেও এনেধৰণৰ পৰকীয়া প্ৰেম বা অবৈধ প্ৰেম কৰি সামাজিক পৰিৱেশ বিনষ্ট কৰিবলৈ মৰহাস কৰিব নোৱাৰে এনেধৰণে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে আৰক্ষীলৈ দাবী উত্থাপন কৰিছে ৰাজ্যৰ প্ৰশাসনলৈ দেশৰ আইন ব্যৱস্থালৈ দাবী উত্থাপন কৰিছে এতিয়া এইসকল ৰাইজে আমি তো বাজার থেকে আইয়া আমি রয়েছি তিমুকাত বাজার করা আচ্ছা অন্তাকে শিখছিলেনি দুনিয়া ও দৌড়িয়ে আইছে আইয়া দেখি লাগিছে ইনো মায়ের আর বেটায় গিয়ে আইয়া সাদা সাদি আচ্ছা 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 ও আমি সেটা যদি দেখিয়া আমি গেছিলাম আটটাইটাম হুদাতে গেছি এখন আমি গিয়ার হুদাতে গিয়া আমার ভাই লইছে খুদা আমার আমিও আর হরিয়া আইসা ইয়া ও চিল্লানি দিয়েছি ও মানুষ জমিছে মানুষ জমিয়ার লোক ফলাইয়া দৌড়াইছে ঘটনাটা তো তো তাইতে ঘুরি আসলে তাই জামাই বাড়ি আর হন্তা গিয়া ও জামাইয়ে দরবার উবার করিয়া কাটাইছে কাটাইয়ালে এখন হবে ও তার লগে আর আনছে এগু তার লগে কামো থাকে ওগুর গেছে ফটো উটো দিছে ওগুর গেছে মোবাইল ফেসবুকও ছাড়িয়া দিছে সকলটা ওকে সকলটা বাইরে করিয়া ও লম্বার সোমবার খাইয়া মাছ কথা করে করিয়ালে ও মানে সম্পর্ক তারা হইল আচ্ছা আচ্ছা ওইয়ালে ও কিটা হইল না হইলে আমরা জানতে পারলাম যে আরো শুনছি যে আগে আরো মানে তারা দুইজনকে থানার দড়িয়া নিছে আগে আরবার নিচে দরিয়া টানার নিয়া বাবুয়ে ছাড়িয়া উড়িয়া দিছ গাড়ি হরিয়া যাও গিয়া আর এটা করিও না আচ্ছা মানছে না এখন মাস পর আর এখন মাস পরে আইয়া ও আর ঘটনা করি আচ্ছা কি এক মাস আগে ঔষধরাও গুয়াইছে হনো আচ্ছা আইয়া হলে তারে দর্শন গাঁর মানছে দরিয়া তারে থানার সমরাইয়া দিছে ও বেটাই গো তাই বাড়িতে আমার বাড়ি আচ্ছা হে আগে আরো দু তিন ঘটনা ওলা করছে করার বাদে তারে দৌড়টা ফাঁসুন না ও এক মাস আগে আইয়া ও ঘটনা করছে করিয়া ও গাঁর মানুষের দর্শন দরিয়া তারে নিয়ে একটা নাচ দিছে আচ্ছা নাচ দিয়া হলে ও আমি গেছি যাবার বাদে কিটারে তাইলে ও এখন তাই জামাই করতো না তাই যে সাড়ানি লুয়াইছে লুয়াইয়া স্যার এখন বলে নিত গিয়া ফোন টোন বেজান করে হে ফোন তার বিরাম নাই এখনও তো
তিনটা নাতিন হচ্ছে আসলে আমার ও তিনটা নাতিন হচ্ছে আমার সেও রইলা ও এখন আমি সত্য বিচার খান চাই আমার সত্য বিচার ঘটনা হে ও আইসে আইয়া ফোন করতে করার বাদেও তো আইয়া উঠিছে বাড়িতে উঠিয়া আমার শরীরে বা করছে গর্তনটা নিয়ে বা করিয়া নিয়ে হল আমার নিয়ে সেটা গিয়া ফেলাইয়া গেছে এর উপরে গিয়ে আমি পড়ছি যা সেটা নিয়ে দেখি আমি পরে দিয়ে হরে গেছি গিয়া কি এক মাস আগে ঔষধরাও গুয়াইছে হনো আচ্ছা আইয়া হলে তারে দর্শন গাঁর মানুষে দরিয়া তারে থানার সন্ধ্যাইয়া দিছে ও বেটাই গো তাই বাড়ি